ৰাষ্ট্ৰীয় ঘাইপথ নহয় যেন এখন বুৱতী নদীহে। মই মুহূৰ্তত উপস্থিত আছোঁ ধেমাজি ভজুগাঁৱৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত। কিন্তু আপোনাৰ সন্দেহ হ'ব মই ঘাইপথত আছোঁ নে এখন বুৱতী নদীত আছোঁ। মোৰ সতীৰ্থ যদি দৃশ্যাংশটো দেখায় আপুনি নিশ্চয়কৈ আপুনি ধৰিবলৈ অসুবিধা হ'ব, কিয়নো ইয়াত এখন বুৱতী নদী আপোনাৰ বৰষুণ দিয়াৰ লগে লগেই বৈ যায়। ধেমাজি কাংকুহুটিয়ে পুনৰ বুৰালে ধেমাজি 15 নং ৰাষ্ট্ৰীয় ঘাইপথ। আৰু এই ঘাইপথটোত এতিয়া এনেধৰণৰ হৈ পৰিছে, এখন বুৱতী নদী সদৃশ হৈ পৰিছে। এজাক বৰষুণ দিয়াৰ পিছতেই এই 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি এনেধৰণে খুৰা খুৰে পানী বাগৰে, আৰু যাৰ পানী যি বাগৰাৰ ফলত এতিয়া হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হয় পথচাৰী। আৰু এনেধৰণে কৰ্তব্যৰত আৰক্ষীসকলে সকলোকে সহায় কৰিব লগা হয়, কাৰণ ইয়াতে আপুনি দৃশ্যসমূহ দেখাইছে মোৰ সতীৰ্থই কেনেধৰণৰ এক বিপদসংকুল আচলতে যাতায়াত কৰিব লগা হয়। আৰু বহু স্কুটি বহু দুচকীয়া যান বাহন ইয়াতে বিকলো হৈছে এই পানীৰ পৰা যাতায়াত কৰোঁতে। আমি পূৰ্বেও ND24 দৰ্শকসকলৰ ইয়াৰ পৰা আমি প্ৰতিবেদন দেখাইছিলোঁ, ইয়াৰ পৰা বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে কেনেধৰণৰ এটা আচলতে সমস্যাৰ সন্মুখীন হৈছে এই 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি অহা যোৱা কৰা ইয়াৰ যাত্ৰীসকলে। মোৰ সতীৰ্থ যদি দেখায় যিসমূহ স্কুলীয়া ছাত্ৰ আছে, স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে এনেধৰণে বিপদসংকুলভাৱে দেউতাকৰ লগত বা দুচকীয়া যান বাহনত যাব লগা হৈছে। ইয়াৰ পৰাই মোৰ যদি সতীৰ্থ অন্য এটা দৃশ্য দেখায় যে কেনেধৰণে এগৰাকী মাতৃয়ে তেখেতৰ যি কন্যাক লৈ পিনে এনেধৰণে ইয়াৰ পৰা পাৰাপাৰ হৈছে, এয়া আচলতে এক ভয়ংকৰ দৃশ্য। মই পোনপটীয়াকৈ তেখেতৰ বাইদেউৰ ওচৰলৈ আহিব চেষ্টা কৰিম। যে বাইদেউ আপুনি ক'ৰ পৰা আহিছে? ধেমাজি। ধেমাজি কোন জেগা আপোনাৰ? কাইচুকৰ পৰা। এই কেনেধৰণে এতিয়া পাৰ হ'ব লগা হৈছে, কি ক'ব ইয়াতে? বহুত কষ্ট হৈছে আৰু কিবা সমস্যা সমাধানৰ কাৰণে কিবা ক'ব নেকি? এনেধৰণে এতিয়া দেখিছে পোনপটীয়াকৈ যদি দৃশ্যসমূহ দেখা পায় আপুনি যে কেনেধৰণে এতিয়া বিপদসংকুলভাৱে যাতায়াত কৰিব লগা হৈছে। আৰু এগৰাকী ককা আছে, আমি ককাৰ পৰা জানিবলৈ চেষ্টা কৰিম যে কি ক'ব বিচাৰিব। আপুনি ক'ৰ পৰা আহিছিলে? মই গোৱামুখৰ পৰা আহিছোঁ, ধেমাজি। ক'লৈ? ধেমাজিলৈ আহিছিলে। এতিয়া এইটো কোনডোখৰ ঠাই চিনি পাইছেনে? এইডোখৰ জীয়াত হ'ল। হয়। এখন নদীৰ ওপৰত এখন এখন ব্ৰিজ হ'ব লাগে, ইয়াত ব্ৰিজ এখন হ'ব লাগে। সমস্যা হৈছে, ৰাইজৰ যথেষ্ট অসুবিধা হৈছে। আপুনি এতিয়া কিহত আহিছিলে? আপুনি এই বাইকত আহিছিলোঁ, এতিয়া যাবলৈ অসুবিধা হ'ল। আপুনি এতিয়া চেণ্ডেল সলকাই ল'ব লগা হ'ল। এখন আচলতে ৰাস্তা নহয়, এখন নদীৰ নিচিনা লাগিছে। কিবা এটা চৰকাৰে ব্যৱস্থা কৰিব লাগে। হ'ব এনেধৰণে এতিয়া দেখিছে ককাই কেনেধৰণে আচলতে দুচকীয়া বাহন লৈ আহিছিল গোগামুখৰ পৰা ধেমাজিলৈ। কিন্তু ককাৰ এতিয়া যিহেতু এইফালে পাৰ হওঁতে অসুবিধা হয়, আৰু বাইক যিহেতু যাবৰ কাৰণে যথেষ্টখিনি অসুবিধা হয়, দুচকীয়া বাহন যাওঁতে অসুবিধা হয়, সেয়েহে ককাই খোজকাঢ়ি এতিয়া গৈছে। আৰু এনেধৰণে দেখিছে বিপদসংকুলভাৱে যাতায়াত কৰিব লগা হৈছে পথচাৰীসকলে। আৰু যেতিয়া পানী শুকায় ধেমাজি জিলা প্ৰশাসনে ইয়াৰ এটা সুব্যৱস্থা কিন্তু কৰা দেখা পোৱা নাযায়। পানী শুকোৱাৰ পিছত তেখেতলোকে ইয়াতে কি হয়, চেনগেভেল পেলায়, কিবা পেলায়, সৰু সৰু কিছুমান কাম কৰে, যি কামৰ কাৰণে ইয়াত আচলতে কোনো এটা স্থায়ী সমাধান নহয়। ধেমাজি কাংকুহুটিয়ে এনেধৰণে এতিয়া যি এজাক বৰষুণ হোৱাৰ লগে লগে 15 নং ৰাষ্ট্ৰীয় ঘাইপথটোত এনেধৰণে বুৰাই পেলায়, যাৰ ফলত এতিয়া জমৰ যান্ত্ৰণা ভুগিব লগা হয় পথচাৰীসকলে। আমি যদি দেখাওঁ ইয়াৰ দৃশ্যাংশ ND24 দৰ্শকসকলক দেখাইছোঁ। আৰু ধেমাজি যিসমূহ আৰক্ষী, যিসমূহ প্ৰশাসনৰ লোকে যি ট্ৰেফিকৰ লোক আছে, তেখেতলোকে এনেধৰণে এতিয়া এই সম্পূৰ্ণ ব্যৱস্থাটো নিয়ন্ত্ৰণ কৰি থকা দেখিবলৈ পোৱা যায়। পুৱাৰে পৰা সন্ধিয়ালৈ তেখেতলোকে ইয়াত থাকিব লগা হয়, কিয়নো যদি ট্ৰেফিকৰ লোকসকল নাথাকে তেনেহ'লে ইয়াতে কি হয়, পথ দুৰ্ঘটনা সংঘটিত হোৱাটো আচলতে নিশ্চিত হৈ পৰে। আৰু এনেধৰণে এতিয়া জমৰ যান্ত্ৰণা ভুগিব লগা হৈছে ধেমাজি যি 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি পাৰ হৈ যোৱা যাত্ৰীসকলে। আৰু এয়া আচলতে এটা কেতিয়া সমাধান হ'ব, এয়া এটা ডাঙৰ প্ৰশ্ন। আমি বাতৰি সম্প্ৰচাৰ কৰি আছোঁ, পূৰ্বেও কৰিছিলোঁ, কিন্তু ইয়াৰ এটা সমাধান কেতিয়া হ'ব, এয়া ডাঙৰ প্ৰশ্ন। আৰু যদি মোৰ সতীৰ্থই দেখায়, এয়া আচলতে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ নহয় যেন, এক আচলতে বুৱতী নদী যেন, নদী সদৃশ আপোনাৰ এক দৃশ্য আপুনি দেখিবলৈ পাব। এয়াই আচলতে সঁচা ছবি, এয়াই উন্নয়নৰ ছবি। আৰু ধেমাজি যি ভজুগাঁও 15 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে, এই 15 নং ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া এনেধৰণে বুৱতী নদী সদৃশ এক দৃশ্য বৰষুণ অহাৰ লগে লগে দেখিবলৈ পোৱা যায়। দেখিবলৈ পাব যে ইয়াতে মাত্ৰ যিসমূহ বৃহৎ গাঁত আছে, গাঁতসমূহত তেখেতলোকে বলডাৰ পাৰি দিছে। আৰু তেখেতলোকে এনেধৰণে এতিয়া যাতায়াতৰ বাবে সুচল কৰিবলৈ চেষ্টা কৰিছে যদিও কিন্তু কোনো ধৰণে ইয়াত আচলতে সুফল পোৱা নাই। আৰু এনেধৰণেই ধেমাজি 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি ভজুগাঁও অংশটোত, এই ভজুগাঁও অংশটোত যি যাত্ৰীসকলে এনেধৰণে এতিয়া জমৰ যান্ত্ৰণা ভুগিবলগীয়া হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়,
সৰ্বোত্তমৰ দৌৰত।